তোমাৰ মা আহিব? চুইটি, আজি ৰাতিপুৱাই মায়ে ফোন কৰিলে। কাইলৈ হেনো মায়ে ৰাতিপুৱাই আহিব। ইমান ৰাতিপুৱা ৰাতিপুৱা কি বুলিনো ফোন কৰিব লাগে নহয়। কাইলৈ আহিব, অন্ততঃ পাছত ফোন কৰিলেও হয়। ৰাতিপুৱা ৰাতিপুৱা বেয়া খবৰবোৰ শুনিছোঁ। বেয়া খবৰ মানে? এইবোৰ তুমি কি কৈছা চুইটি? মোৰ মা এইখন ঘৰলৈ অহাটো কি বেয়া খবৰ নেকি? তোমাৰ মা এইখন ঘৰলৈ অহাটো বেয়া খবৰ নহয়। কিন্তু তুমি ভাবি চাইছানে মোৰ কিমান প্ৰব্লেম হ'ব তেওঁ আহিলে? মই কিন্তু তেওঁ আহিছে বুলি মেখেলা চাদৰ পিন্ধিব নোৱাৰোঁ দেই। আৰু সদায় সদায় মই ৰাতিপুৱা শুই উঠি গা ধুবও নোৱাৰোঁ। মই যেনেকৈ আছোঁ তেনেকৈয়ে থাকিম। তেওঁ আহিব বুলি মই একো কিন্তু চেঞ্জ নহওঁ। তুমি পাছত মোক কথা নুশুনোৱাবা। এইটো তুমি কি কথা কৈছা? মায়ে দেখোন মাঘৰ বিহু বহাগ বিহু হ'লে আহিয়ে থাকে ইয়ালৈ। মাঘৰ বিহুত আহিব নোৱাৰিলে বুলি শেহতীয়াকৈ হ'লেও আহিম বুলি কৈছে। ঘৰ বিহু কেইদিন গাঁৱতো সেই বিহু লাগি থাকে নহয়, সেইকাৰণে আহিব নোৱাৰিলে। ঘৰত মা দেউতা অকলে থাকে, তথাপিও মায়ে যে দেউতাক এৰি আহিম বুলি কৈছে আমাৰ দুটাৰ মৰমতে। হ'ব থোৱা পাই, আমি এতিয়া সৰু হৈ থকা নাই নহয়। এতিয়া আমি বিয়া পাতিলোঁ, মেচিয়ৰ হ'লোঁ। এতিয়া আমাক কোনো চাবলৈহি আহিব নালাগে। আৰু আমি বেলেগ হৈ থাকিলেও মায়ে যে আমাৰ পিছা নেৰে সেইটো মই জানো। মাঘৰ বিহু সোমোৱাই নাই, তেতিয়াই ফোন কৰিলেই বোলে মাকৰ ঘৰলৈ নাযাবা। মাঘৰ বিহুত মাৰ ঘৰলৈ যাবলৈ নাপায়। এইবোৰ আকৌ কি কথা? মোৰ ঘৰৰ মানুহেতো এইবোৰ কোৱা নাই, তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাই। তোমাৰ মাৰ আকৌ ডাঙৰ ডাঙৰ প্ৰব্লেম। মাঘৰ বিহু বুলি হেনো মাকৰ ঘৰলৈ যাব নোৱাৰে। ঠিক আছে, বিহু কেইদিন নোৱাৰে, তাকে বুলি গোটেই মাহটো নাযাম নেকি? মাৰ ঘৰখন ইমান ওচৰত থাকি। আৰে বাবা, তুমিনো কিয় মাৰ কথা শুনিব লাগে? সেইটো কথাত মা হ'ল আগৰ দিনীয়া মানুহ। আগতে যিবোৰ নীতি নিয়ম চলি আহিছিলে সেইবোৰ তেওঁ ক'বই। তুমি জানো সকলো মানি থাকিলে হ'ব? আৰু মাক নাই যোৱা বুলি ক'লেই হ'ল মাৰ ঘৰলৈ। মই জানো তুমি মাৰ ঘৰলৈ নোযোৱাকৈ থাকিব নোৱাৰা। ইমান ওচৰতে থকা ঘৰটোলৈ এমাহ নোযোৱাকৈ কেনেকৈ থাকিবা? মাৰ কথা নুশুনিলেও মই তোমাক বেয়া নাপাওঁ নহয়। সেইটো ক্ষেত্ৰত মাৰ যি ক'বলগীয়া আছিলে সেয়া মাই ক'লে। তুমি এতিয়া তোমাৰ কৰিবলগীয়াখিনি কৰা। চোৱা দীপক, মা দেউতা গাঁৱত থাকে, আমি টাউনত থাকোঁ। এইখন ঘৰ মোৰ মা দেউতাই বনাই দিছে আমাক থাকিবলৈ। মা আহিলে কিমান প্ৰব্লেম হয়, তুমিতো কমচে কম ক'ব পাৰা যে কিবা কামত ব্যস্ত আছোঁ কিবা কিবি বুলি। নাহিবলৈ কমচে কম ক'ব পাৰা। সোনকালে উঠিব লাগে, কি কি কৰিব লাগে, ইটো কৰ সিটো কৰ। মা নাথাকিলে তুমি নিজে কাম কৰি গুচি যোৱা অফিচলৈ, কিন্তু মা থাকিলেতো নকৰা। মায়ে কিবা ক'ব বুলি তুমি একোৱেই নকৰা। সেইকাৰণে মই কিন্তু মা দেউতা ইয়ালৈ আহিলে মই ভাল নাপাওঁ একেবাৰে। সেইটোহে কথা মানে? মা আহিলে এনেও 4-5 দিন থাকিহে যাবগে। আগৰ নিচিনা এতিয়া থাকিব নোৱাৰে বেছি দিন। দেউতা বেমাৰ নহয় জানো? 4-5 দিন তুমি অকণমান এনেই দিখাবা কৰি দিবাচোন। মই যদি তোমাৰ লগত কাম কৰোঁ মায়ে ভাবিব মই তোমাৰ তলতীয়া বুলি ভাবিব। মানে মই ইয়াত আহি মাইকীৰ মতে চলি আছোঁ। নিজস্ব হেৰি বুলিবলৈ একোৱেই নাই। অফিচলৈও যাওঁ যদি, ঘৰৰ কামো কৰোঁ যদি, মায়ে দুখ পাব নহয় তাৰ ল'ৰাটোৱে ইমান কষ্ট কৰিছে বুলি। সেইকাৰণেহে মই মায়ে আহিলে কাম নকৰোঁ। কাৰণ আমাক সৰুৰ পৰা মায়ে একো এটা কাম নকৰাকৈয়ে ডাঙৰ কৰিলে। মানে আজিলৈকে ঘৰৰ কাম একো এটা কৰিব নিদিলে আৰু। প্লিজ চুইটি, তুমি বেয়া নাপাবা। 5 দিন 6 দিন যেনে তেনে কষ্ট কৰি লোৱাচোন। মই মাক ইয়ালৈ আহিবলৈ একেবাৰে মানা কৰিব নোৱাৰোঁ। কাৰণ তাই পিঠা পনা লাড়ু সকলো বনাই ৰেডি কৰিয়ে লৈছে, মাত্ৰ ইয়ালৈ আহিবলৈহে বাকী। ঠিক আছে, তুমি যদি কৈছা 4-5 দিন বুলি, এসপ্তাহলৈকেও কিন্তু মই বেয়া নাপাওঁ। কিন্তু এসপ্তাহতকৈ বেছিকৈ থাকিলে কিন্তু মোৰ পৰা একো ভাল ব্যৱহাৰ নাপায়, কৈ দিলোঁ। কাৰণ তুমিতো জানাই ইয়াত এনি টাইম মোৰ মাৰ ঘৰৰ মানুহে আহি থাকেহি। মায়ে সেইবোৰ দেখিলে সেইবোৰো বকিব, মই ভালকৈয়ে জানো। গাঁৱলীয়া মানুহ যে সেইকাৰণে অকণমান বকে। একো নহয় দিয়া, মাইতো গোটেই জীৱন ইয়াত নাথাকে নহয়। কিয় নাথাকিব? থাকিলেইহেঁতেন। আজি দেউতাৰ বেমাৰ বুলিহে নাথাকাকৈ যাবগৈ। মোৰ কিন্তু এতিয়াও সন্দেহেই আছে, কাৰণ মায়ে তেনেকুৱা মানুহ নহয়। ইয়াত থাকি মায়ে খুব ভাল পায়। কাম ধাম একো কৰিবলৈ নাপায় যে। ঘৰত আকৌ গোবৰ পেলোৱা, চোতাল সাৰা, এইবোৰ বহুত কাম। সেইকাৰণে মায়ে ইয়াৰ পৰা যাব নিবিচাৰে। দেউতাক ঘৰত চাবলৈ এনেও ভণ্টি আছেই।
সেইকাৰণে মায়ে নিশ্চিন্ত মনে ইয়াত আহি মজাকৈ থাকি যায়। মই কিন্তু তোমাক কৈ দিছোঁ, এসপ্তাহতকৈ বেছিকৈ কিন্তু থাকিব নোৱাৰিব। হ'ব দিয়া, মই যেনেকৈ হ'লেও চেষ্টা কৰিম মাক এসপ্তাহৰ মূৰত ইয়াৰ পৰা পঠিয়াবলৈ। দেউতা, মাক কিন্তু কৈ দিবি সোনকালে ঘূৰি আহিবলৈ, নহ'লে আকৌ দাদাহঁতৰ ঘৰলৈ গ'লে মায়ে ঘূৰি আহিবই নিবিচাৰে। মইহে জানো কিমান কষ্ট পাওঁ, মায়ে সেইবোৰ কথা একো নেভাবে। অঁ কৈছোঁ তাইৰ কথা মই জানো নহয়। তাত গৈ বোৱাৰীকো অশান্তি কৰা নেৰে তাইক অশান্তি কৰিবলৈকে কেইদিন যে থাকি আহিব নহয়। চব কামতে ভুল ধৰাটো তাইৰ অভ্যাস হৈ গ'ল। মায়ে যে ইমান ঘনে ঘনে গৈ থাকে, তেওঁলোকেতো এদিনো মাতি পোৱা নাই। আজিলৈকে বৌৱে মোকেই মাতি পোৱা নাই আমাৰ ঘৰলৈ এপাক আহিবাচোন বুলি। আৰু অকল দাদাইহে ঘৰ আহে, বৌৱে দেখোন নাহেই। কি ভাল পাই জানো মায়ে তালৈ গৈ, মায়েহে জানে আৰু। নিজে হ'লে ইমান ডাঙৰ ঘৰত আছে, দাদা হৈ আজিলৈকে এইখন ঘৰৰ একমাত্ৰ ল'ৰা হৈ না মোক কিবা সুবিধা কৰি দিছে, না ঘৰখন ভালকৈ বনাই দিছে। মই তাৰ পৰা একো আশা নকৰোঁ মাজনী। যি পাৰিছোঁ নিজে কৰিছোঁ, অতদিনে নিজে কৰি যাম। ল'ৰাটো পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। টাউনৰ মানুহক বিয়া পাতিলে তাতেই ঘৰ বনালে। এদিন যে ইয়াত আহি আমাক চাবহি সেয়া কোনো গেৰেণ্টিয়ে নাই। সেইকাৰণে মই এইবোৰ কথা এৰিলোঁ আৰু ল'ৰা এদিন চাব বুলি। বুঢ়া বুঢ়ী দুটা ইজনে সিজনৰ নিজে সাৰথি হ'ব লাগিব। অঁ আপুনি হোৱাই নাই যে, এতিয়া টেবলেটটো দিছোঁহে মা। হোম তই কাইলৈ কেইটা বজাত ওলাবি হয়? ওলাম 8টামান বজাতে, সোনকালে যাম বুলি ভাবিছোঁ। ঠাণ্ডা দিন হ'লে কি হ'ব, দুপৰীয়া ৰ'দটো ইমান বেয়াকৈ ধৰে। অঁ সোনকালে গ'লেই ভাল হ'ব। মা তোক কিন্তু মই আগতে কৈ দিছোঁ, তাত গৈ কিন্তু আহিবলৈ নেপাহৰিবি আকৌ। আহি পেলাম অঁ। ইমান দিন থাকিবলৈ মই যোৱা নাই নহয়। মই এই মাঘৰ মাহটোহে থাকিম, আৰু গ'লেই দেখোন কেইবাদিনো। মই জানো এইজনীয়ে মাকৰ ঘৰটো ওচৰতে আছে, মোৰ কথা যে তাই কেতিয়াও নুশুনে বুলি। সেইকাৰণে মই সেইখন ঘৰতে থাকিম। চাওঁচোন তাই যাব পাৰে নে নোৱাৰে। মই থকা অৱস্থাত তাইক মাকৰ ঘৰলৈ মাঘৰ মাহটোত কেতিয়াও নিদিওঁ যাবলৈ। মনে মনে যে তাই ওলাবগৈ সেয়া মই জানো, সেইকাৰণে ওলাইছোঁ খৰধৰকৈ। হ'ব তহঁতৰ বোৱাৰীয়ে যে ইমান তহঁতৰ কথা ভবা হ'লে কথাই নাছিলে। তোৰ কথা মতে নচলোঁ বুলিয়ে তাই তাতেই ঘৰ বনাই দুয়োটাই আছে। তই আকৌ তাত গৈও শাসন চলাব বিচাৰিম বুলি ভাবিছ? মা গৈছ যদি এনেই যা, এইবোৰ কৰিবলৈ নাযাবিচোন। ইমান দিনৰ মূৰত যাবি। এইখন ঘৰত আমি আলহী নিচিনাহে যাওঁ। শাহু বোৱাৰী এইবোৰ হেৰি কৰি কাজিয়া চাজিয়া লাগি নাহিবি আকৌ। এনেও বৌৱে এইখন ঘৰত আহিবলৈ নিবিচাৰে। এইবোৰ কৰি থাকিলে কিন্তু তই নিজে পস্তাবি এদিন। তাহাঁতি টাউনত আছে, যেনেকৈ থাকে তেনেকৈ থাককচোন। গাঁও নহয় সকলো নীতি নিয়ম মানি থাকিবলৈ। তই আকৌ বৰ বেলেগ ধৰণৰ মানুহ নহয়। তই গাঁৱৰ পৰা হ'লেও টালি টোপোলা লৈ গুচি যাবি তেওঁলোকক নিয়ম শিকাবলৈকে। টাউনৰ মানুহখিনিয়ে নিয়ম মানিব নালাগে বুলি কথা নাই নহয়। আগৰ পৰা এইটো নিয়ম চলি আহিছে। মই কিমান নীতি নিয়মত চলা মানুহ তহঁতিতো জানই। সেইকাৰণে মই মোৰ বোৱাৰীজনীকো নীতি নিয়ম শিকাবই লাগিব। তহঁতি চিন্তা কৰিব নালাগে দেই, মই 10-15 দিন থাকি গুচি আহিম। কি 10-15 দিন? ইমান দিন আকৌ কিয়? ইমান দিনৰ মূৰত গৈছোঁ যেতিয়া পুত্ৰ ঘৰলৈ, 10-15 দিন নাথাকিম নে? দেউতাইতো যাব নোৱাৰি, অন্ততঃ মইতো মাজে মাজে গৈ থাকোঁ। সি জানো বেয়া নাপাব মাজনী হৈ ইমান সোনকালে গুচি গৈছা বুলি? হ'ব সেই তোৰ পুতেৰে একো বেয়া নাপায়। মই এনেও জানো সি আমি নগ'লেহে বেছি ভাল পায়। তই আকৌ ভালৰি বোলাই সেইখন ঘৰলৈ বাৰে বাৰে গৈ থাকিব নালাগে। বোৱাৰীয়েকৰ ভাষ্যবোৰ ভাল হোৱা হ'লে আৱেই। সেই লগত মোৰ কথা নাই নহয়। মোৰ ল'ৰাৰ ঘৰ যেতিয়া সেইখন মোৰ ঘৰ, গতিকে মই সেইখন ঘৰলৈ যেতিয়া মন যায় তেতিয়াই যাব পাৰোঁ। হ'ব মা, এতিয়া শুই থাক দুয়োটাই। কথা বহলাই আকৌ ইটো সিটো কৈ কাজিয়া লাগিব নালাগে। 8টা বজাত যাবি নহয়, সোনকালে উঠিব লাগিব। হ'ব দে তই যা। দৰৱ পাতিবোৰ সময়মতে খাই থাকিব। মাজনীয়ে কেতিয়াবা পাহৰি থাকে কাম কৰি থাকোঁতে, মনত পেলাই দিব আকৌ। তোৰ শাহুজনী কিন্তু কম নহয়, ঘনাই ঘনাই আহি থাকিব, ঘনাই ঘনাই আহি থাকিব। কিহে পাইছে বাৰু তাই, সেই গাঁৱৰ পৰা অকলে অকলে ঘনাই ঘনাই আহি থাকে যে। বুঢ়ী কম নহয়, একদম মানে ঘনাই টিক মাৰিব পাৰে। তই কিন্তু বুঢ়ী থকালৈকে তহঁতৰ ঘৰলৈ নাহোঁ আকৌ। তই পাৰিলে মাজে মাজে ভুমুকি মাৰিবি। নেজানো দেই যাব পাম নে নেপাম। বুঢ়ীয়ে মোৰ মতে সেইটো কাৰণে আহিব গতি লাগিছে মোৰ। মাঘৰ বিহুত মাকৰ ঘৰলৈ মনে মনে যাব বুলিব, সেইকাৰণে গুচি আহিছে সেইবোৰ খবৰ ল'বলৈকে। এসপ্তাহমান থ'ম বুলি কৈছে এওঁ। আকৌ আহিলে 15-20 দিন নথকাকৈ নাযায় নহয়। মোৰ কিন্তু এতিয়াও সন্দেহেই হৈছে। তই কিন্তু আমাৰ ঘৰলৈ ফুৰিবলৈ যাম ক'লেও যাবলৈ নিদিবি আকৌ। তোৰ লগত নাযাওঁ এতিয়া। মই যে বৰ অশান্তি পাওঁ জাননি। কোনোবা ফটককৈ আলহী আহি দিয়ে, বিয়নী বুলি চিনাকি দিবলৈ ইমান লাজ লাগে নহয়। কথা ক'বলৈও নেজানে, কিবা কিবি গাঁৱলীয়া নিচিনা কথা ক'ব, বৰ লাজ লাগে মোৰ। তই কিন্তু নপঠিয়াবে আকৌ দেই। কবি মাহঁত ঘৰত নাই, ক'ৰবাত ফুৰিবলৈ গৈছে বুলি। মই কিন্তু নাহোঁ আকৌ দেই। হ'ব দে, মই যাব নিদিওঁ। একদম ময়ো অশান্তি পাইছোঁ জাননি, ঘৰলৈ যে যাবলৈ নেপাম।
সতিও যদি নাহক ইমান বেয়া লাগিব বাৰু মোৰ বুঢ়ীজনীৰ লগত এসপ্তাহ থকাটো মোৰ কাৰণে বহুত ডাঙৰ কথা বাৰু এনেও আহিবই আৰু তাই ব'লা ব'লা মোক সোনকালে শিকাই দিয়া গাজৰৰ হালোৱা কেনেকৈ বনায় তেওঁৰ লগৰ কেইটামান আহিব মাঘৰ বিহু খাবলৈ পিঠা পনা লাৰুৰ লগতে গাজৰৰ হালোৱা অকণমানো বনাই দিম বুলি ভাবিছোঁ তেওঁলোকে খাই ভাল পায় বল বল গোটেই ইনগ্ৰেডিয়েণ্টছখিনি তই ৰেডি কৰি থৈছনে আনি থৈছোঁ কি আনিব লাগে কৈছিলি এতিয়া কি কৰিব লাগে সেইটো কৈ দে ঠিক আছে বল সোনকালে শিকাই মেলি মই ঘৰলৈ যাওঁ মোৰ বহুত কাম আছে আলহীকেইটা কেতিয়ালৈ আহিব সন্ধিয়া পাবহিয়ে ঠিক আছে তেনেহ'লে আই ঈশ্বৰ বেলি ওলায়ো ভিতৰত ৰ'দ সোমালেহি এতিয়ালৈকে এইকেইটা উঠা নাই তাৰ মানে সদায় ইমান দেৰিলৈকে শুই থাকে ইহঁতি আৰু এনেকৈ হ'লে কি হ'ব বাৰু হা ইমান দেৰিলৈকে মানুহনো শুব পাৰেনে আচৰিত দেই এজনী যে আহিছোঁ ৰাতিপুৱা সোনকালে শুই উঠিব লাগে গা পা ধুই চাহ পানী বনাব লাগে সেইবোৰ নাই ল'ৰাটো বাৰু ল'ৰা মাইকী মানুহজনীতো সোনকালে উঠিব লাগে ইহঁতি মানে এনেকুৱাহে কৰে মানে নাই হেঁকা দিব লাগিব দেই এগৰাকী ইমান দেৰিলৈকে ৰাতিপুৱা হোৱাটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ মা উঠিলি উঠিলোঁ মই অলপ বাহিৰলৈ যাওঁ তোলৈ কিবা আনিব লাগিব নেকি মা নেলাগে পাই তই আকৌ শুই উঠিছিলিহে ক'লৈ যাওঁ আকৌ মোৰ কাম এটা আছে সেইকাৰণে ওলাই যাওঁ সোনকালে ঘূৰি আহিম ৰচোন তহঁতি যে ইমান দেৰিলৈকে শুই থাক ইমান দেৰিলৈকে মানুহ শুৱে নে আজি দেওবাৰ যে সেইকাৰণে দেৰিলৈকে শুই আছোঁ মা সদায় নুশু মোৰ অফিচ যাব নালাগে জানো এই প্ৰভু দেওবাৰ বুলিনো ইমান দেৰিলৈকে শুই থাকে নে যে কেতিয়াবাই উঠি বহি আছোঁ এনেকৈ হয় নেকি তুমি চাহ এটা বনাই খাব লাগিছিল আকৌ নিজে বোৱাৰীজনী থাকোঁতে মই আকৌ কিয় চাহ বনাই খাম তাই শাহুজনী আছুৰি বুলি সোনকালে উঠি গা পা ধুই চাহ বনাব নোৱাৰে জানো এইখন টাউন হয় তুমি বোৱাৰীৰ পৰা এইবোৰ আশা কৰিব নোৱাৰা নহয় ইয়াত খাবলৈ মন গ'লে নিজে বনাই খাব লাগে নহ'লে কিন্তু খাবই নাপাবা কৈ দিলোঁ বোৱাৰীক আশা কৰি থাকিলে তুমি খাবই নোপোৱা কৈছে নহয় বোৱাৰী এতিয়া নুঠে 10টা বজাতহে উঠিব তাৰ পাছতো যে তাই চাহ বনাব মোৰ কিন্তু সন্দেহ আছে তোমাৰ যদি চাহ খাবলৈ মন গৈছে তুমি বনাই লোৱাকৈ যোৱা যাওঁ মোৰ দেৰি হৈছে সোনকালে উভতিও আহিব লাগে এই প্ৰভু এইটো মোৰ ল'ৰাই নে এইটো মানে গোটেইটো বেলেগ হৈ গ'ল আৰু এইটো আগতে এনেকুৱা নাছিলে টাউনৰ ছোৱালী বিয়া পাতি গোটেইটো টাউনি আহে আৰু বুঢ়ীয়ে বৰ ধুনীয়াকৈ কামবোৰ কৰি থৈছে দেখোন ভালেই হ'ল এনেও দেওবাৰে কাম কৰিবলৈ একেবাৰে মন নাযায় আধা দিনটো শুইয়ে থাকোঁ চাহ তাহ বনায়ো খালেই চাগে শাহুমা কেতিয়াবাই উঠিলে চাগে ন ইমান ধুনীয়াকৈ ঘৰ চৰ চাফা কৰি থৈছে কেতিয়াবাতো উঠিলোৱে এই নহয় বৈ ইমান দেৰিলৈকে যে শুই আছা কি সদায় এনেকৈ শুই থাকা নেকি তুমি নাই আজি দেওবাৰ বুলিহে ক'তনো ইমান দেৰিলৈকে শুই থাকিব পাৰিম এওঁৰ আকৌ অফিচ নাই জানো বিষ্ণু মই যে আচৰিত খাইছোঁ দেই 10টালৈকে হোৱাটো মামুলি নেকি কাৰণে মই ঘৰ চৰ চাফা কৰি দিলোঁ আৰু বহি আমনিও লাগিছে গাঁৱত আকৌ কাম কৰি থকা মানুহ আপুনি নকৰা হ'লে হয় চাহ বনায়ো খালেই নেকি নাই মই চাহ বনোৱাগৈ নাই গা পা ধুলা নহয় ধুলোঁ মই আকৌ ৰুমৰ পৰা গা পা ধুয়ে ওলাই আহোঁ মই কিন্তু বিশ্বাস কৰা নাই দেই তুমি দেখোন কালিও এইকেইটা ড্ৰেছে পিন্ধি আছিলা গা ধুই মেলি একেকেইটাই পিন্ধিলা নে এইকেইটা ড্ৰেছে যদি পিন্ধিবই আছিলে গা ধোৱানো কি মূল্য থাকিলে নহয় মা মই এনেকুৱাই আৰু চাফা থাকিলে মই পিন্ধি লওঁ একেকেইটা কাপোৰকে কিমান আৰু কাপোৰ সলাই থাকিম ধুবলৈও বৰ দিগদাৰ হয় নহয় আৰু চব কাপোৰ ৱাশ্বিং মেচিনত দি দিব নোৱাৰি বেয়া হৈ যায় কাপোৰ কালাৰ গুচি যায় কিবা কিবি সেইকাৰণে ৱাশ্বিং মেচিনতো ইমান কাপোৰ নোধোৱে মই এওঁৰ কাপোৰবোৰে বেছি ধোৱা হয় আকৌ সৰু কাপোৰ কাৰণে মই বেছি কাপোৰ সলাই নাথাকোঁ ধুবলৈ চুস্তিতে ৰ'ব মই আপোনাৰ কাৰণে চাহ কৰিছোঁগৈ নালাগে মই নিজে চাহ বনাই খাওঁগৈ ভাবিছিলোঁ তুমি উঠিবা চাহ তাহ বনাই দিবা বুলি এতিয়া আৰু মই সন্দেহ লাগি গ'ল আৰু মনত গা ধুইছানে নাই আৰু এই বাঢ়ি কাপোৰবোৰ পিন্ধি ঘৰত সোমাই মোক চাহ নোখোৱালে হ'ব মই নিজে বনাই খাওঁগৈ পাই তই খাবি যদি ক বনাব একাপ দেখিও বুঢ়ীজনী কম নহয় দেই কেনেকৈ ধৰিছে দেখিছানে প্ৰভু এইজনীৰ লগত যে থাকিব নোৱাৰি আৰু দেই বিয়নী বিয়নী আপুনি আচৰিত খাইছে হয় নাই মই পালোহি ভালে আছে নহয় ভাল আপোনাৰ কওক মোৰো ভাল খবৰ নিদিয়াকৈ ওলালোহি পাই বোৱাৰীক নক'লোঁ বোৱাৰী আকৌ আহিবলৈ মন যাব নহয় সেইকাৰণে মনে মনে গুচি আহিলোঁ মই আকৌ তাইক মাঘৰ মাহত কাকৰ ঘৰলৈ আহিবলৈ মানা কৰি থৈছোঁ আপোনাক কৈছে হ'বলা নহয় নাই কোৱা নাই তাই ইমান নাহেই বাৰু তই কৈছোঁ নহয় মাঘৰ মাহত আহিব নালাগে বুলি হয় নি ভালেই হৈছে আচলতে এইবোৰ নীতি নিয়ম আমি মানিব লাগে বুজিছে তাকেই আপুনি বহকচোন কম ফোন এটাতো কৰি দিব পাৰে ন এই বোৱাৰীক ক'বলৈ বেয়া লাগিলে মাকৰ ঘৰলৈ যাম বুলি ক'লে আকৌ তাইৰো মন যাব নহয় বাকী বিয়হঁতৰ ভাল নহয় ভাল সকলো ভালেই আছে আপুনি বহক দেই মই আপোনাৰ কাৰণে চাহ লৈ আহিছোঁ
অঁ ঠিক আছে দিয়ক হেৰি নহয় কাম এটা কৰিবচোন মোৰ চাহখিনিত হেৰি গাখীৰ নিদিব দেই গাখীৰ চেনি মানে মই এৰিছোঁ আৰু অঁ হয় নেকি ঠিক আছে দিয়ক টিকা চাহে লৈ আহিছোঁ বোৱাৰী মাকৰ ঘৰ কিন্তু বৰ ধনী দেই সেইকাৰণে জীয়েক জোৱায়েকক ঘৰ এখন বনাই দিব পাৰিছে গাঁৱত আকৌ মই জহাই ফুৰোঁ সেইকাৰণে আমাৰ বোৱাৰী ঘৰ বৰ ধনী বুলি আমাৰ গাঁৱৰ কোনো বোৱাৰীও মাক বাপেক ঘৰ ইমান ধনী নহয় মা অঁ মা বোৱাৰী শাহু মা আপুনি তুমি ইয়াত আপোনাক বিচাৰি এটা ইয়াত পালেহি বিয়নী অঁ শাহু মা আপুনি আকৌ মোক নোকোৱাকৈ গুচি আহিলে নহয় মই সেইকাৰণে আপোনাক বিচাৰি ইয়াত পালোহি ভয় লাগে নহয় টাউনত আকৌ কেনেবাকৈ হেৰাই গ'ল বুলি মোক ফোন কৰিছিলে এই ফোনৰ নেটৱৰ্কটো সেইটো সময়তে ডিষ্টাৰ্ব আকৌ দেখিছেনে বিয়নী বোৱাৰী যে মোলৈ ইমান মৰম তথাপিও আকৌ এনেকৈ ফটককৈ সোমাই দিব নালাগিছিলে আকৌ তই ব'ল 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 গুচি যাওঁ ব'ল ৰ'ব আহিলে আহিলে আৰু চাহকণ খাই যাওঁ অঁ মা এইটোও হয় বাৰু মোৰ গাতে ভুল বুজিছা নাই মই আকৌ তোমাক নোকোৱাকৈ আহি পেলালোঁ তুমি আকৌ বেয়া পাবা বুলি নে মনটো বেয়া লাগিব বুলি মাকৰ ঘৰ ওচৰতে আছে যেতিয়া মাকৰ ঘৰলৈ আহিবলৈ মন যাবই ন তোমাৰ মনত দুখ নলগাওঁ বুলিয়ে মই গুচি আহিলোঁ মনে মনে কেইটো এওঁ ঘৰত নাই মই আকৌ বৰ ভয় খালোঁ আপুনি নাই বুলি সেইকাৰণে ইয়াতে পালোহি আকৌ মাৰ ঘৰখনৰ বাহিৰেতো কলৈ যাবনো আকৌ মাৰ কথাখিনিও একো বুজি পোৱা নাই মোৰ আকৌ বৰ ভয় লাগিলে নহয় হ'ব দিয়া ভুলতে হৈ গ'ল জানি বুজিতো তুমি অহা নাই অঁ তাকেই আচোন মাজনী মোক চাহখিনি আনি দিবি অঁ মা ব'লা এয়া মই আকৌ এইটো নকৰিবলৈকে বোৱাৰীজনী ঘৰলৈ আহিলোঁ আকৌ মোৰ কাৰণে ইয়াত ভুল হৈ গ'ল একো নহয় ভুলতেহে আহিছে ভাল বচালা কিন্তু মা হ'লে আজি বুঢ়ীয়ে আৰু বকিলেহেঁতেন ভাল যে সময়ত পালোগৈ মই আচলতে এইবোৰ কথা মই শুনিব মন নাযায় কেতিয়াবা মুখে মুখে কৈ দিবলৈ মোৰো মন যায় কিন্তু আকৌ বেয়া লাগে বুঢ়ী মানুহ দুদিনমানৰ কাৰণেহে আহিছে এনেই মনটো দুখ লগাইনো কিয় যাবগৈ লাগে বুলি সেইকাৰণেহে কথাবোৰ শুনাৰ নিচিনা ভাও ধৰি থাকোঁ অঁ সেইটো হয় আকৌ এই ব'ল ব'ল অকলে অকলে মানুহজনী বহি আছে চাহ আৰু পিঠা আমি লৈ যাওঁ ভাবিবই আকৌ জীয়েক মাকে মিলি মোৰ চুকলি কৰিছে বুলি গাঁৱৰ মানুহবোৰতো তেনেকুৱাই অঁ মা ব'লা বা ইমান এসোপা পিঠাই লাৰুৱে কি কৰি থাকিমনো বিয়নী হয় দিনটো ঘৰতে সোমাই থাকোঁ এইবোৰকে কৰি থাকোঁ বুজিছেনে এনেকুৱা হৈছে নেজানো পাই এইবাৰ বিহুটো সেই পিঠা লাৰু বনাই থুলমূলকৈ থৈ দিলোঁ আৰু আপোনালোকৰ নিচিনা পাৰ্গত নহয় এইবোৰত অঁ আমাৰ শাহুমাই কিন্তু বৰ ধুনীয়া ধুনীয়া আৰু টেষ্টি বনাই মা মই হেৰি তোমাক দি থৈ যামহি দেই অঁ হয়তো আকৌ মই নিজে লৈ আহিব পাৰোঁ নহয় একেবাৰে পাহৰি থাকিলোঁ অঁ হ'ব মই এপাক যাম বাৰু আপোনাৰ হাতৰ এইবোৰ খাই ভাল লাগে আকৌ দেই পিঠা হওক লাৰু হওক যিকোনো বস্তু বনালেও এই কি ক'ব হয় এই জীৱন এইবোৰকে বনাই আছোঁ কোৱা নিচিনা অঁ লওক চাহ লওক বেয়া চেয়া নাপাব আৰু কেনেকুৱানো পাই খাবলৈ কেলৈ বেয়া পাম হয়নে বিয়নীজনী ইমান কষ্টকৈ মোৰ কাৰণে বনাই আনিছে আকৌ মইনো কেলৈ বেয়া পাম আমাৰো সেই বিহুটো থুলমূলকৈ থোৱা হ'ল দিয়া মা চাহ খাই মেলি আমি দুয়োজনী যাবগৈ লাগিব নহয় ঘৰত আকৌ বহুত কাম আছে অঁ বিয়নী লওক মাজনীক আৰু ভূত দাই দুখ নধৰিব আৰু বিয়নী এই ভুলতে পালেহি আপোনাক বিচাৰিয়ে আগৰ মাহটোত ময়ো সেই মাকৰ ঘৰলৈ আহিব নিদিওঁৱে আপুনিও সেই বেয়া চেয়া নাপাব আৰু বোৱাৰীয়ে কথা নাশুনা বুলি নাভাবিব তাই ভুলতেহে পালেহি নাই বিয়নী গম পাইছোঁ নহয় মই আকৌ নোকোৱাকৈ গুচি আহিলোঁ আমাৰ মা এইবোৰ কথা ধৰি নাথাকে মা মোৰ শাহু মা বহুত ভাল